So welcome back to my Facebook and YouTube page, Monoblogs. নতুন বছৰতো মেছেজ আছিলোঁ। বৰ্তমান মই ভিডিঅ'টো শ্বুট কৰি আছোঁ 31 ডিচেম্বৰৰ দিনা, ফেব্ৰুৱাৰী 1 তাৰিখ নতুন বছৰত। তো কালি ফাইনেলি এটা ভিডিঅ' দিছিলোঁ গাইজ, আৰু বিষয়ে অলপ মৰম পাইছোঁ। আশা কৰিছোঁ আপোনালোকে মৰম দিব। চ' আজি ভাবিলোঁ অলপ আমাৰ কোম্পানীটো দেখা দিম। আজিৰ পৰা মোৰ নাইট আছে, চ' নাইট ভিডিঅ' শ্বুট কৰি আছোঁ। এইটো 8টা বজাৰ পৰা ডিউটি আছে গাইজ। এতিয়া খাই লৈ ডিউটি যাম, সকলো আপোনাক দেখাম আপোনালোকক। চ' আপোনালোকক লাষ্টলৈ থাকিব ভিডিঅ'টো, স্কিপ নকৰিব, ভালদৰে চাব। কোম্পানীটো দেখাই দিম, বাহিৰত কেনেকৈ মানুহে কাম কৰে, কোনবোৰ চলি আছে বাহিৰত, কেনেকুৱা ল'ৰা ছোৱালী কাম কৰি আছে, কি কাম কৰে, সকলো দেখাই দিম আজি। চ' বলক ভিডিঅ'টো আৰম্ভ কৰি পাইছোঁ। এতিয়া চাম মই কি আঞ্জা বনাইছে এইখন গাড়ী। চ' ভাতটো খাই লওঁ গাইজ, ভাতটো খাই লৈ গাইজ আজি বনছি পানলা দালি। চ' তাকে দি ভাত খাম আমি, তাকে ভাত খাই আছোঁ। তো গাইজ ভাতটো খাই লওঁ, ভাতটো খাই লৈ কোম্পানী দেখাইছোঁ। অ'কে, তো গাইজ খাওয়া লোৱা শেষ, আপোনালোকে দেখা পাইছে। এখানে আমি থৈ দিম বনালে, লগতো ভাত খাই আছে। তো তাৰ খাওয়া আলি ড্ৰেছ পাতি কৰিব, এতিয়া আমি ডিউটিত যাম। ড্ৰেছ পাতি কৰি লওঁ গাইজ। তো গাইজ আমি ৰেডি হৈছোঁ ডিউটিত যাব। মোবাইল চাৰ্জিং নাছিল, চাৰ্জিং কৰি ল'লোঁ, এতিয়া ৰেডি হৈছোঁ। কোম্পানীৰ টি চাৰ্ট দেখিবলৈ পাইছে, পিন্ধি আছোঁ। ফাইনেলি ৰেডি হৈ গ'লোঁ, যাম কোম্পানীত। गाइस कंपनी कोलकाता रॉय। तो ड्यूटी नहीं जाओगे कब? अभी ड्यूटी है। हाँ कुछ बोलो रे, मुँह से बोलो, कॉल पे बात कर रहे हो। हाँ ठीक है। এখন হৈছে মেনেজাৰৰ গাড়ী, কি লিখা আছে গাইজ চাব পাৰে, কে কৰ্ণাটকা। তো গাইজ কোম্পানীত যাই আছোঁ আমি। বৰ্তমান যাব লাগিব দোকানত, দোকানৰ পৰা আহি মই চব বস্তুবোৰ দেখাইছোঁ। এইবোৰ গাইজ দেখিবলৈ পাইছে মাছৰ গাড়ী। এইবোৰ মাছ গাইজ, এইবোৰ মাছ। এতিয়া দোকানত যাই আছোঁ। এইটো মোৰ কলকাতাৰ ফ্ৰেণ্ড গাইজ। কিবা এটা কবি নেকি? নাই কিবা এটা কৈ দিয়ক। কি কম, দেখা পাইছি নাপা নাই গম নাপাওঁ, কিন্তু আন্ধাৰত কিবা দেখা পাইছি পাগলা পাগলা বোলো। দেখা পাইছি নাপা নাই সেইটো নাজানো। আমি এতিয়া দোকানত যাই আছোঁ। কোনে কুলিপ দে ये मेरा फ्रेंड बोल रही। हाँ एग्जैक्टली सतीश। मैं आसाम से इधर आया काम करने के लिए। इधर उधर ही में खा रहा होगा, इस पैसा भी नहीं है। ये लोग मदद कर रहे हैं अभी। तो गाइस ল'ব লগা বস্তুখিনি লৈ ল'লোঁ। বেলেগ একো নাছিল, গুলিৰ পেকেট ল'ব লগা আছিল। এতিয়া আকৌ কোম্পানীত যাই আছোঁ গাইছ। দেখিবলৈ পাইছোঁ কোম্পানী। তো গাইছ এতিয়া বাজিল ৰাতি 12টা। সকলোৱে পাৰ্টি কৰি আছে চাগে, আমিতো পাৰ্টি কৰিব নোৱাৰোঁ। ইয়াতে আমি বহি আছোঁ, কাম কৰি আছোঁ। এইটো হৈছে মোৰ জুনিয়ৰ বছ।
ইও আহিল চাহ খাই, এতিয়া ময়ো চাহ খাই আহিলোঁ। এতিয়া শুই যাম ইয়াতে গাইজ। সকলোৱে নতুন বছৰৰ পাৰ্টি কৰক, সকলোকে দিনবোৰ ভালে থাকক। তো এতিয়া মই শুই যাওঁ। তো গুড মৰ্ণিং গাইজ। এতিয়া বাইছে ৰাতিপুৱা 7:40 আৰু ৰাতি মই শুই গৈছিলোঁ। ৰাতি আমাৰ ৰেষ্ট থাকে, তেনেকুৱাকৈ শুব লাগে ইয়াতে। তো এতিয়া উঠিলোঁ, এতিয়া আকৌ ৰুমত যাম। তো আমাৰ মোৰ ছেকশ্যন দুটা ছেকশ্যন আছে। এইটো এটা ETP বুলি কোৱা হয়, ইভি অপাৰেটৰ ছেকশ্যন দেখিবলৈ পাইছে। এইটো এটা সৰু এটা ইভি অপাৰেটৰ ছেকশ্যন, এইটো এটা ডাঙৰ। এই এখন দুখন পেনেল বোৰ্ড আছে, এই চুইচ দেখিবলৈ পাইছে। এই এখন দুখন। ইয়াতে এটা মাছৰ পানী আহে, যোনবোৰ মাছ কালি আপোনালোকক দেখাইছিলোঁ বাহিৰত, এইবোৰ দেখিবলৈ পাইছে। ইয়াতে আহে মাছৰ পানী। তাৰপিছত এটা প্ৰডাক্ট বনোৱা হয়, যোনটো প্ৰডাক্ট আমি পেষ্ট বুলি ক'ব পাৰোঁ। সেইটো এটা হৈছে পেষ্ট, দেখিবলৈ পাইছে। মাছৰ পানীৰে তৈয়াৰী হয় গাইজ। আৰু মাছৰ পৰা মাছৰ পাউডাৰ তৈয়াৰী হয়, এইবোৰ দেখিবলৈ পাইছে। যিমানবোৰ দেখিছে মাছৰ পাউডাৰ। আৰু ইয়াতে অসমৰ ল'ৰা, কলকাতাৰ, বিহাৰৰ তেনে ধৰণৰ ল'ৰা কাম কৰিবলৈ আহে। কলকাতাৰ বাহিৰৰ পৰাও আহে, তেনেধৰণৰ কাম কৰিবলৈ আহে। তো এইখিনিয়ে আছিল গাইজ আপোনাক দেখাব লগা। তো দেখিলোঁ, এতিয়া ৰুমত যাম, ৰুমত যাই শুই যাম গাইজ। তো আপোনালোক নতুন বছৰৰ শুভেচ্ছা থাকিল মোৰ ফালৰ পৰা। বাই বাই গাইজ।